হয় মহানগৰীৰ ৰাজগড়ত ডকাইতি এগৰাকী মহিলাৰ পৰা কাঢ়ি দিলে চেইন আৰু টকা ৰাজগড়ৰ 12 নং বাইলেনত সংঘটিত হৈছে ডকাইতি বাইকত অহা দুই দুৰ্বৃত্তই সংঘটিত কৰে এই ঘটনা আৰক্ষীৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে আমি পুনৰবাৰ জনাইছো গুৱাহাটী মহানগৰীত পুনৰ ডকাইতি ৰাজগড়ৰ 12 নং বাইলেনত এই ঘটনাটো সংঘটিত হৈছে এগৰাকী মহিলাৰ পৰা ডকাইতে কাঢ়ি নিলে চেইন আৰু টকা ইতিমধ্যে উল্লেখ কৰিছো ৰাজগড়ৰ 12 নং বাইলেনত এই ঘটনাটো সংঘটিত হৈছে বাইকত অহা দুই দুৰ্বৃত্তই সংঘটিত কৰে ডকাইতি আৰক্ষীৰ বিৰুদ্ধে ইফালে ক্ষোভ উজাৰিছে ভুক্তভোগী মহিলাগৰাকীয়ে এতিয়া এইখিনি সময় তাইৰ অৱস্থাটো এনেকুৱা হৈছে দুখ লাগিছে কিয়নো এটা সোণৰ বস্তু কিনিবলৈ বহুত আমি কষ্ট কৰি লোৱা হয় সেই সোণৰ বস্তুটো যদি এনেকে মানে লৈ যোৱা হয় লৈটো গ'ল যদি সোণৰ বস্তু লৈ যোৱাৰ পিছত তাই যদি ডেগাৰে কাটিও দিলেহেঁতেন কোনো ধৰণৰ হেয়া নাই কিয়নো কেমেৰা প্ৰটেকশ্যন একো নাই আমি কোন ফালৰ পৰা সুৰক্ষিত প্ৰশাসনে কৈ থাকে বোলে আমিবোৰ সুৰক্ষিত পানী চানীটো মানে আমি দুৰ্বস্থাটো এসময়ৰ পৰা সদায় হেয়াই থাকে এতিয়া আমি সুৰক্ষিত কোনো ফালৰ পৰা নহয় সকলো ফালৰ পৰা আমি